এআইইউডিএফ এর সঙ্গে মিত্রতার কোনো প্রশ্নই ওঠে না। 26-এর বিধানসভায় কংগ্রেসের টার্গেট বিজেপি অগপা জোট। ফের একবার একথা স্পষ্ট করে দিলেন অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি জাকিৰ হুছেইন সিকদাৰ। এই মুহূৰ্তত আমাৰ লক্ষ্য হৈছে 2026-ৰ নিৰ্বাচনত বিজেপি এজেপিক অসমৰ শাসনৰ পৰা বিদায় দিয়াটো, আৰু এই লক্ষ্যত উপনীত হ'বলৈ আমি ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজৰ সহযোগিতা লাগিব, ৰাইজৰ পৰামৰ্শ লৈ ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ আৰু আমি বহুদূৰ আগুৱাই গৈছোঁ। মই এই মুহূৰ্তত আমাৰ লক্ষ্য বিজেপি এজেপি বিজেপিৰ মিত্ৰজোঁট আৰু ইউডিএফৰ লগত আমাৰ কোনো মিত্ৰতা নহয় বা কোনো বুজাবুজি নহয়। বিজেপি অগপা জোটকে ক্ষমতাচ্যুত করতে সমমনোভাবাপন্ন যে কোনো দলের সঙ্গেই সমঝোতায় রাজি আছে কংগ্রেস। তবে সেখানে এআইইউডিএফ কোনোভাবেই স্থান পাবে না বলেও স্পষ্ট করে দেন জাকির। এজিপি বিজেপি বিজেপি মিত্ৰজোঁট ইউডিএফ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছ দলে কথা পাতিবলৈ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ সকলোৰে মন খোলা আছে। পঞ্চায়েত নির্বাচনের ভরাডুবির পর পর্যালোচনার পরিবর্তে গৌরব গগৈকে বাঁচাতে কোমর বেঁধে মাঠে নেমে পড়েছে কংগ্রেস, এমন অভিযোগ রয়েছে দলের বিরুদ্ধে। এ প্রসঙ্গে উঠে এলে জাকির বলেন, প্ৰত্যেকটো নিৰ্বাচনৰ পিছত জিকিলে হাৰিলেও তাৰ পৰা বহু কথা শিকিব পৰা যায়, তাৰ ওপৰত বহু কথা আলোচনা হয়। আৰু আমি যে আলোচনা কৰা নাই এই কথাবিলাক কোনে ক'লে? আমি যে আলোচনা কৰা নাই, আমি কি কৰিছোঁ কি কৰা নাই, এই কথাবিলাক আমাৰ দলৰ ভিতৰৰ কথা। গতিকে নিশ্চিতভাৱে আমাৰ দলৰ ভিতৰত 26-ৰ নিৰ্বাচনৰ কাৰণে কেনেকৈ সাজু হ'ব লাগে বা সাজু হৈ আছোঁ এই বিষয়ে কথা বাৰ্তা চলি আছে, আৰু এই কথাবিলাক আমি ৰাজহুৱা নকৰোঁ। জোট নিয়ে চূড়ান্ত সিদ্ধান্ত নেবে হাইকমান্ড। প্রতিটি দলের নির্বাচনে প্রতিদ্বন্দ্বিতা করার অধিকার আছে, কে কতটা আসনে খেলবে সেটা সেই দলের বিষয়। নাম না নিয়ে রাইজর দলের বিধায়ক অখিল গগৈকেও এক হাত নেন প্রদেশ কংগ্রেসের কার্যবাহী সভাপতি। প্ৰতিটো ৰাজনৈতিক দলৰ ইলেকশ্যন খেলাৰ ক্ষমতা আছে, সুবিধা আছে, অধিকাৰ আছে। গতিকে কোনোবাই 126ত খেলক, 26টাত খেলক, তাত আমাৰ ক'বলগীয়া একো নাই। আমাৰ হাইকমাণ্ডে নিশ্চিতভাৱে 26ৰ যে নিৰ্বাচন হ'ব তাৰ কাৰণে সিদ্ধান্ত ল'ব, কাক কাক লগত লৈ খেলিব, কাৰ কাৰ বিৰুদ্ধে খেলিব, এয়া কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আৰু আমি কংগ্ৰেছ দলৰ এজন সৈনিক, হাইকমাণ্ডৰ সিদ্ধান্ত মতে আমি 26ৰ ৰণত আমি নামিম। প্রমোদ বড়োর নেতৃত্বে অবাধ দুর্নীতি চলেছে বিটিআরে। রাজ্য সরকারের প্রচ্ছন্ন মদতেই চলছে দুর্নীতি। টাকার মালা পরে ঘুরে বেড়াচ্ছেন বিটিআরের নেতারা, এমন গুরুতর অভিযোগ এনে জাকির বলেন, বিটিআরতো কিতাপ নহয়, বিটিআৰত সকলো কেলেংকাৰী। বিটিআৰৰ আপুনি দেখা নাই, বিটিআৰৰ শাখা পক্ষৰ নেতাসকলে টকা লৈ শুই থাকে, টকাৰ মালা পিন্ধি থাকে, তেওঁলোকৰ ঘৰে ঘৰে টকাৰ বান্দিল। এতিয়াও বিটিআৰৰ আপুনি প্ৰমোদ বড়ো আৰু শাসকীয় যিসকল আছে প্ৰত্যেকটো নেতাৰ বেংক একাউণ্ট চেক কৰক, তেওঁলোকৰ ঘৰে ঘৰে ৰেট মাৰক, সকলোতে টকাই ওলাব। বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত যোৱা সময়ছোৱাত কেৱল টকা কেনেকৈ ঘটিব পাৰি, টকা কেনেকৈ খাব পাৰি, টকা কেনেকৈ দুখীয়া লোকৰ পৰা ওলাই আনিব পাৰি, তাৰ কাৰণে তেওঁলোকে কাম কৰিছে, কোনো উন্নয়নৰ কাম কৰা নাই। বিটিআৰত টকা কোনজন নেতাই কিমান ঘটিব পাৰে, কিমান জমা কৰিব পাৰে তাৰে প্ৰতিযোগিতা চলিছে, আৰু সেই প্ৰতিযোগিতাতো দুৰ্নীতি নকৰাকৈতো টকা ঘটিব নোৱাৰে। গতিকে কেৱল কিতাপ কেলেংকাৰী নহয়, সকলোতে কেলেংকাৰী। বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিজেপিৰ আশীৰ্বাদ সাধাৰণ মানুহখিনিৰ কোনো উন্নয়ন হোৱা নাই, কেৱল যিসকল নেতা পালি নেতা তেওঁলোকৰ উন্নয়ন হৈছে, তেওঁলোকে দুৰ্নীতি কৰি টকা জমা কৰিছে। বিটিআর নির্বাচনকে কংগ্রেস এবার খুব গুরুত্ব দিয়ে দেখছে বলেও উল্লেখ করেন প্রদেশ কংগ্রেসের কার্যবাহী সভাপতি। নিশ্চিতভাৱে আমি তাত ইলেকশ্যন খেলিম, খুব কম দিনৰ ভিতৰত সিদ্ধান্ত হ'ব যে আমি এই ইলেকশ্যনটোৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম। খুব কম দিনৰ ভিতৰত আপোনালোকে জানিব পাৰিব। কিন্তু এটা কথা স্পষ্ট, বিটিআৰত কংগ্ৰেছ দলে এইবাৰ ভালকৈ ইলেকশ্যন খেলিব। ব্যুরো রিপোর্ট, NK TV বাংলা।